বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ কঠোৰ আৰক্ষী প্ৰশাসন। গুৱাহাটীৰ ৰেলৱেৰ ভূমিত উচ্ছেদ অভিযান। এয়া মহানগৰীৰ জালুকবাৰীৰ দৃশ্য। বুলডোজাৰ লৈ পুৱাই উপস্থিত আৰক্ষীৰ বিশাল বাহিনী। লগতে RPF অৰ্ধসামৰিক বাহিনী কামাণ্ডৰ বিশেষ সমৰসজ্জা। এফালৰ পৰা ভাঙি লণ্ডভণ্ড প্ৰতিটো বাসগৃহ। অবৈধভাৱে নিৰ্মাণ কৰা এইসমূহ গৃহত পৰিল প্ৰশাসনৰ হাতোৰা। ইয়াতে আমাৰ বহুত দিন হ'ল, মই কেঁচুৱা জন্ম পাইছোঁ ইয়াতে। আজি এভেকশ্যন দিছে মানে বহুত দিনৰ পৰা নোটিছ দি আছিলে, আমি কেছ খেলি আছিলোঁ। ৰেলৱে বুলি কোনো কথা নাই, ইয়াতে ৰেলৱে PW চবে আহে, আমি জানাত এইটো পাণ্ডাৰ মাটি। 40 বছৰ হ'লে ইয়াত আছোঁ। আমাক উকিল চুকিলে পইচা লয় আৰু কয় যে বুঢ়ীহীন মানুহ মাটি দিম। মন্ত্ৰীয়েও কয় বুঢ়ীহীন মানুহ একেটা করে মাটি দিম, থাকা 13 নম্বৰ দাগত যোৱা, এনেকৈ কৰি কৰি পইচা খাইয়ে থাকে। আমি আদিলৰ পৰা কিনিছিলোঁ, আদিল শাহ। ৰেল বিভাগৰ 20 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান। উচ্ছেদিত ভূমিত নিৰ্মাণ হ'ব ISBT। ইয়াৰ পূৰ্বে কেইবাটাও বাসগৃহ উচ্ছেদ কৰা হৈছিল যদিও ন্যায়ালয়ৰ বাধাৰ বাবে সম্পূৰ্ণ বেদখলমুক্ত হোৱা নাছিল ৰেলৱেৰ ভূমিখিনি। ন্যায়ালয়ৰ অনুমতি সাপেক্ষে বৃহস্পতিবাৰে 8টাকৈ বাসগৃহ উচ্ছেদ কৰিলে ৰেল বিভাগে। আজি 8টা হ'ব ইয়াতে উচ্ছেদ অভিযান। এইখিনি ৰেলৱে লেণ্ড আছিল, মানে যেতিয়া ব্ৰহ্মপুত্ৰ ব্ৰিজখন বনাই আছিল 1958ত নটিফিকেশ্যন ডিক্লাৰেশ্যন হৈ গৈছিলে। যিমানখিনি ফৰ্মেলিটিজ আছিল গোটেইখিনি অবজাৰ্ভ কৰি ৰেলৱে এইখিনি ষ্টেট গভৰ্ণমেণ্টৰ থ্ৰুৰে একুইজিশ্যন কৰিছিলে। ফাইনেলি দেখিলোঁ ইয়াতে কিছু আনঅথৰাইজ এনক্ৰচাৰ আছিলে। মিনহুৱাইল ৰেলৱেৰ ফালৰ পৰা মানে কি ছেকেণ্ড এণ্ট্ৰি যিটো আমাৰ পল্টন বজাৰৰ ASTC অফিচটো আছে তাতে দিয়া গৈছে। পল্টন বজাৰৰ ঠাইখিনিৰ বদলি আমি ইয়াতে ইকুইটেবল লেণ্ড ভেলু বুলি কয় EVL, মানে কি সেই হিচাপত আমি কি কৰিছিলোঁ, ইয়াতে আমি ASTCক আমি মাটিটো দিয়া গৈছিলে। এওঁলোকক আমি নটিচ দিছিলোঁ PP এক্টৰ আণ্ডাৰত। উল্লেখ্য যে 2023 বৰ্ষত অসম চৰকাৰ আৰু ৰেল বিভাগৰ মাজত স্বাক্ষৰিত হৈছিল এক বুজাবুজি চুক্তি। চুক্তি অনুসৰি পল্টন বজাৰৰ ASTCৰ 4 বিঘা ভূমি হস্তান্তৰ কৰা হৈছিল ৰেল বিভাগক। বিপৰীতে ৰেলৱেৰ জালুকবাৰীৰ 20 বিঘা ভূমি প্ৰদান কৰে অসম চৰকাৰক। অৱশ্যে ভূমিখিনি বেদখলকাৰীৰ কবলত থকাৰ বাবে আজিলৈ নিৰ্মাণ কৰিব পৰা নাই জালুকবাৰী ISBT। বৰ্তমান এই বৃহৎ ভূমি বেদখলমুক্ত কৰাৰ বাবে এনেদৰে তৎপৰ হৈছে ৰেল বিভাগ তথা কামৰূপ মহানগৰ প্ৰশাসন। হিৰুল হকৰ ৰিপৰ্ট MD24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।